Hello everyone, namaste सभी को खुलुमबाई गासिबो नमस्कार सबके. So first of all, I'm going to speak in Assamese because the patient part is from Assamese, so they are comfortable in Assamese language. So মই অসমীয়াতে কম. So দাদা আপুনি ক'ৰ পৰা আহিছে? মই গোৱালপাৰা ডিষ্ট্ৰিক্টৰ দুধনৈ দুধনৈ সাব ডিভিজন ঠিক আছে. সমজিলা দুধনৈ সমজিলা দুধনৈ. So আপোনাৰ বাচ্চাৰ প্ৰব্লেমটো কি আছিলে আপুনি যেতিয়া ইয়াতে লৈ আহিছিলে? প্ৰথমতে তাই জন্মৰ পৰাই মানে এইটো প্ৰব্লেম বহুতটা প্ৰব্লেম আছিল. তথাপি তাইৰ মানে যেতিয়া অলপ ডাঙৰ হৈ আহিলে এতিয়া তাই থিয় হ'ব নোৱাৰে, খোজ কাঢ়িব নোৱাৰে, থিয় হ'ব নোৱাৰে. সেইটোৱে প্ৰব্লেম. ঠিক আছে. বাচ্চাটো নৰ্মেল না সিজাৰিং আছিলে? বাচ্চাটো সিজাৰিং আছিলে. কান্দিছিলে না তেতিয়া বাচ্চাটো ডেলিভাৰী টাইমত? ডেলিভাৰী টাইমত আপনি সিজারিংটো গম নাপাব না? হয় এইটো হয়. আচ্ছা, আফটার ডেট মানে আপনি দেখা পাইছিলে? হয়, ঠিক আছে. তো বায়োবাট সিপি আছিলে. আচ্ছা, এতিয়া আপনি ইয়াতে আহা কিমান দিন হ'ল? বাচ্চাটো ট্ৰিটমেণ্ট ইয়াতে আমাৰ পেৰালাইচিছ লাইফ কেয়াৰত 25 জুলাই না? 25ৰ 25 জুলাইত আহিছিলোঁ. তেতিয়াহ'লে মোটামুটি 6 মান্থ মান হ'ল, 6 মাহ মান হ'ল. আচ্ছা, তেতিয়াৰ পৰা এতিয়ালৈকে আগতে বাচ্চাটো খোজ কাঢ়িব নোৱাৰিছিল? হয়, থিয় হ'ব পাৰে না নাছিলে? বেলেঞ্চ নাছিলে? ঠিক আছে. এতিয়া কিমান মান প্ৰগ্ৰেছিভ হৈছে আপোনাৰ দেখালে? এতিয়া তাই আগতকৈ বহুখিনি প্ৰগ্ৰেছ হৈছে. আগতেতো নিজে এনেকৈ থিয় হ'ব নোৱাৰিছিল, কিন্তু এতিয়া আজি 5 মাহ মানৰ পৰা মানে তাই থিয় হ'ব পৰা হৈছে. আপুনি ডিফাৰেন্সটো গম পাইছে? অলপ গম পাইছে. সেইটো কাৰণে আমি প্ৰথমতে মানে এইটো একচুৱেল আমি এড্ৰেছো পোৱা নাছিলোঁ. এইটো ইয়াতে বহুত আমি তাই গুৱাহাটীতো বহুবাৰ কৰিছিলোঁ, যাওঁ সেনেকুৱা নিমিলে, সেনেকুৱা সুবিধাজনক নহয়. গুৱাহাটীতো কেইবাখনত চাইছিলোঁ, চাই কোনো এটা প্ৰগ্ৰেছ পোৱা নাই. গুৱাহাটীত ক'ত কৰাইছিলে এনে? গুৱাহাটীত আমি এইটো কি GMC CRCত আছিল, আৰু এইটো কি 6 মাইলত প্ৰতীক্ষাতো কৰিছিলোঁ. তাতেও বেছি দিন কৰিব নোৱাৰিলোঁ, অসুবিধা হয়, আমাৰো অসুবিধা হয়, থকা মেলা মানে আমিও অলপ ব্যস্ত, আৰু সৰু বাচ্চা অকলে ৰাখিব নোৱাৰোঁ. পিছত তেনেকুৱা অলপ কি হ'ল, হোৱাৰ পিছত আমি এই মোবাইলতে আচলতে গম পালোঁ. মোবাইলত গম পাই তেনেকুৱা অলপ খবৰা খবৰি কৰি যায় 1 মাহ মানে চাওঁ. 1 মাহ চোৱাৰ পিছত ইহঁতৰ লগৰবিলাক যিকেইটা য'ত আছো সিহঁতে কয় বোলে নাই, এইটো ইমান প্ৰব্লেম নাই, ইয়াতকৈ বেছি এইবিলাকে মানে কি হৈছে বোলে, ৰিকভাৰী হৈ আছে. সেইটো কাৰণে 1 মাহৰ ঠাইত আমি 2 মাহ 3 মাহ কৰি এনেকৈ চালোঁ. 2 মাহ 3 মাহ চোৱাৰ পিছতে আমি তাই লাহে লাহে মানে ষ্টেণ্ড হ'ব পৰা, থিয় দিব পৰা হৈছে. সেইটো কাৰণে আমি বৰ্তমানলৈকে চালোঁ আৰু মানে চাই আছোঁ. সেই হিচাপে প্ৰগ্ৰেছ বহুখিনি মানে আহিছে, আৰু সেইটো কাৰণে আমি 1 মাহৰ পৰা আহিছোঁ যদিও 6 মাহলৈকে থাকিব লগা হ'ল. আৰু মানে 6 মাহ বুলি নহয়, যিমান দূৰ পাৰোঁ, যদি প্ৰগ্ৰেছটো হোৱাৰ আশা দেখিছোঁ. মেইনলি এইটো মই ক'ব বিচাৰোঁ, এনে কৈ থাকোঁ চবকে, এই বাচ্চা বস্তু মানে যেতিয়া চিপি হয়, খোজ কাঢ়িব নোৱাৰে, এইটো মানে ব্ৰেইনত দুখ পায়, মানে অক্সিজেন নাপায় বাচ্চাকেইটা, তেতিয়া মটৰ নাৰ্ভকেইটা ইঞ্জুৰি হয়. ইয়াৰ ৰিকভাৰী এজ এ ফিজিঅ'থেৰাপি বহুত টাইম লাগি যায়, দিলে কিন্তু দেখা পাব. কিন্তু চব পেচেণ্টক এইটোৱে ক'ব বিচাৰোঁ, কিন্তু কিছুমান পেৰেণ্টছে আহি কিনি 1 মাহ 2 মাহতে ৰিজাল্ট খোজে যে, এইটো আমি দিব নোৱাৰোঁ, সম্ভৱ নহয়. এইটো পেচেণ্ট পাৰ্টি বুজিব পাব লাগে. ইয়াতে যিমান পেচেণ্ট পাৰ্টি আপুনি চাইছে, অনমো কিমান ৰিকভাৰী হৈছে, আমাৰ চকুৰ আগতে তাইক দেখা পালোঁ. বহুত বাচ্চা ৰিকভাৰী হৈ গৈছে. কিন্তু এইটো কি হয়, পেচেণ্ট পাৰ্টিও ধৈৰ্য ধৰিব লাগিব, আমিও ধৈৰ্য ধৰিব লাগিব. আৰু এইটো হিচাপতকে বাচ্চাক কিমান এফৰ্ট দি আছে আমাক, এইটোৰ ওপৰত ৰিজাল্টটো ডিপেণ্ড হয় মেইনলি. এতিয়া আপুনি 6 মানৰ বাৰ্বিক এতিয়া থিয় হ'ব পাৰিছে, নিজে বেলেঞ্চ কৰিব পাৰে. বাৰ্বি থিয় হৈ দেখাই দিছে এবাৰ, প্লিজ এবাৰ থিয়. গুড গাৰ্ল না, বাৰ্থডে গাৰ্ল, কেক কাটিম দেখাই দি, নহ'লে বিশ্বাস নকৰে, নিজে থিয় হৈ যাছে. বাৰ্বি নমস্কাৰ কৰি দিয়া, নমস্কাৰ কৰি দিয়া, নমস্কাৰ ভালকে থিয় নিজে. নমস্কাৰ দে, এইফালে দাদাক চা, নমস্কাৰ। এই বাৰ্বি এইটো কচোন, আই লাভ ইউ বোলে, কেনে কয়? আই লাভ ইউ দিয়া,
দিয়ে অলপ লাজ কৰিছে এই কিয় So, আই লাভ ইউ দিয়া I love you, dear. থেংক ইউ Thank you. So, ইটোৱে মানে যোনটো আপুনি আগৰ পৰা দেখা নাই যদি থিয় হ'ব পৰা নাই বেলেঞ্চ ইটো আমিতো এটা ডাইৰেকশ্যন দিম তাৰপাছত ৰিজাল্টটো এইকেইটাৰ এফৰ্টছটো লাগে জাষ্ট এন এক্সাম্পল আমি এটা ডাম্বল উঠালে মোৰ মাচলটো বাল্ক হ'ব কোনোবা ধৰি দিলে আপোনাৰ মাচলটো বাল্ক নহয় নহয় হয় বুজি পাইছেনে ইয়াৰ জোৰটো দিলে ইয়াৰ মাচলটো ষ্ট্ৰেংথেন আপ হ'ব আমি উঠাই দিলে তোৰ তাৰ লাভ নাই না কথাটো এনেকে আপুনি সন্তুষ্ট পাইছে তো ইয়াতে হয় হয় পাইছে খালি খালি মোৰে নহয় নাই নাই ষ্টাফ গোটেইকেইটা মানে আমাৰ মোক ক'লে মই বেয়া পাওঁ নাই 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 আমি কথা আপোনালোকৰ ষ্টাফ কেইটা আপোনাকতো মই আপোনাকতো বেছি পোৱা নাই দিয়ক যিকেইটা মানে ষ্টাফটো মানে বিৰাট মানে কি কৰিছে মই নিজে ক্ৰেডিট ল'ব নাই আমাৰ যিমান ষ্টাফ আছে বহুত কষ্ট কৰে আমিও সেইটো কাৰণে আমাৰ কেতিয়াও টাইম নাচাওঁ কাক কিমান টাইম যিমান ট্ৰিটমেণ্ট হয় ইমান টাইম দিওঁ ষ্টাফ কেইটা ছোৱালী মানুহ অলপ মানে যদি খোজকাঢ়ি এটলিষ্ট পাইখানা চাইখানা নিজে যাব পাৰে আমি এইটো ভাবো সেইটো disability বেলেগটো একো নহয় যাতে সেইখিনি নিজৰ কামখিনি যাতে কৰিব পাৰে ছোৱালী মানে লাহে লাহে ডাঙৰ হৈ আহিব এতিয়া সেইটো কাৰণে আৰু সেইটো কাৰণে ৱেইট কৰি আছো আৰু কষ্টটো ভাবা নাই আমি আপোনালোকৰ যিমান দূৰ মানে কি কৰিছে সেইটোৰ কাৰণে আমাৰো ধন্যবাদ মানে গোটেই ষ্টাফটোৰ কাৰণে থেংক ইউ আমাক ইমান হয় বিশ্বাস কৰিবলৈ থেংক ইউ ট্ৰাষ্ট কৰিছে Thank you. আমিতো ঘৰত সদায় বেলেগ কাম নাই এই আমাৰ ছোৱালীজনীয়ে ভিডিঅ'বিলাক পঠিয়াই নহয় ডেইলি সেইটো যদিও আহিব নোৱাৰো ডেইলি মানে সেইবিলাকে আপোনালোকৰ অনুষ্ঠানবিলাকো যিটো মোবাইলত পাওঁ সেইটো গোটেইখিনি আমি চাই থাকোঁ তাৰ কেনেকুৱা মানে অনামো এতিয়া বহুত হৈছেতো এতিয়া বহুত ইম্প্ৰুভ তাৰ মানে বয়স হিচাপে 15 বছৰ হিচাপে যিমান টান আছিলে এতিয়া নিজে আচলতে সৰুতে আনিব লাগে সৰুতে বাট এইকেইটা অলপ লেট হৈ গৈছে তেতিয়া ইটো হিচাপতে বহুত মানে আছে ষ্টেণ্ডিং বেলেঞ্চ বাঢ়বি যেনেকা আছে এতিয়া তাৰ ডাঙৰ হিচাপে এতিয়া জোৰ বেছি দি আছে না আহিব টান